নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কুৱেশ্যন আলোচনা কৰিম, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আজি আমি ভিডিঅ'টোত কাক কি বুলি জানো, কোন ঠাইক কি বুলি জানো আৰু কোন ব্যক্তি কি বুলি জানো এই সম্পৰ্কে আলোচনা কৰিম। আমি প্ৰথম 10টা কুৱেশ্যন কোন ঠাইক কি বুলি জানো আলোচনা কৰিম, তাৰ পিছৰ কুৱেশ্যনসমূহ কোন ব্যক্তি কি বুলি জানো আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন ঠাইক চাহৰ ৰাজধানী বোলা হয়? চাহৰ ৰাজধানী বুলি কোনখন ঠাইক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, যোৰহাট। যোৰহাটক চাহৰ ৰাজধানী বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ তৈলনগৰী বুলি কোন ঠাইক কোৱা হয়? অসমৰ তৈলনগৰী বুলি কোন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ডিগবৈ। ডিগবৈক অসমৰ তৈলনগৰী বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন ঠাইক কোৱা হয়? অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, যোৰহাটক। যোৰহাটক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। লগতে মনত ৰাখিব যোৰহাটক চাহৰো ৰাজধানী বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ স্কটলেণ্ড বুলি কোন ঠাইক কোৱা হয়? অসমৰ স্কটলেণ্ড বুলি কোন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰপিছৰ কুৱেশ্যনটোলৈ। তাৰ লগতে মনত ৰাখিবা পূবৰ স্কটলেণ্ড বুলি মেঘালয়ক কোৱা হয়। পূবৰ স্কটলেণ্ড বুলি কেতিয়াবা আহিব পাৰে, কাক কোৱা হয়? মেঘালয়ক কোৱা হয়। এতিয়া আহিছোঁ তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কাক কোৱা হয়? উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, গুৱাহাটী। গুৱাহাটীক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰপিছত 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, পূবৰ আমাজন বুলি কোন ঠাইক জানো? পূবৰ আমাজন বুলি কোন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, পূবৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয়? পূবৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, শুৱালকুছি। শুৱালকুছিক পূবৰ মানচেষ্টাৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোন ঠাইক কোৱা হয়? জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, তেজপুৰ। তেজপুৰক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয়। তাৰপিছৰ 9 নম্বৰ কুৱেশ্যন সুধিছে, ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক কোৱা হয়? ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, অসম। অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, পঞ্চতীৰ্থ বুলি কোন ঠাইক কোৱা হয়? পঞ্চতীৰ্থ বুলি কোন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, হাজো। হাজোক পঞ্চতীৰ্থ বুলি কোৱা হয়। লগতে মনত ৰাখিবা সকলোৱে সপ্ততীৰ্থ বুলি কোৱা হয় তেজপুৰক। তেজপুৰক সপ্ততীৰ্থ বুলি কোৱা হয় আৰু পঞ্চতীৰ্থ বুলি কোৱা হয় হাজো। এইকেইটা আছিলে কোন ঠাইক কি বুলি জানো তাৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি কোন ব্যক্তিক কি বুলি জানো সেইবোৰ চাওঁ। সেই যিহেতু ইম্পৰ্টেণ্ট হয়, পৰীক্ষাসমূহত আহি থকা দেখা যায় কোন ব্যক্তিক কি বুলি কোৱা হয়, তেনেকৈ অহা দেখা যায়। ধৰি লওক ৰূপকোঁৱৰ বহাগ আগৰৱালাক কি বুলি কোৱা হয়, তেনেধৰণৰ কুৱেশ্যন অহা দেখা যায়। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। অগ্নিকবি বুলি কাক জনা যায়? অগ্নিকবি বুলি কাক জনা যায় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি জনা যায়। আমি অপশ্যনৰ কেইজনক চাওঁ। অপশ্যন এত দিছে নলিনীবালা দেৱী, তেখেতক অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায়। অপশ্যন চিত দিছে ব্ৰজনাথ শৰ্মা, ব্ৰজনাথ শৰ্মাক অভিনয়াচাৰ্য বুলি জনা যায়। আৰু অপশ্যন ডিত দিছে ৰাম সৰস্বতী, ৰাম সৰস্বতীক অসমৰ ব্যাস বুলি জনা যায়। এইসমূহ ভালদৰে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে,
অসম কেশৰী বুলি কাক কোৱা হয় অসম কেশৰী বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰী অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায় ইয়াৰ অপচনৰ বিট দিছে নলিনীবালা দেৱী আমি গম পালোৱে অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায় অপচন চিত দিছে অনুপমা ভট্টাচাৰ্য তেখেতক অসমৰ মীনা কুমাৰী বুলি জনা যায় আৰু অপচন ডিত দিয়া জুনুমণি শইকীয়া তেখেতক বৰদৈচিলা বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 3 নম্বৰ কোৱেশ্যনলৈ 3 নম্বৰ কোৱেশ্যন সুধিছে উপন্যাস সম্ৰাট বুলি কাক জনা যায় উপন্যাস সম্ৰাট বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 4 নম্বৰ কোৱেশ্যনলৈ 4 নম্বৰ কোৱেশ্যন সুধিছে ইতিহাস ৰত্ন বুলি কাক জনা যায় ইতিহাস ৰত্ন বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বেনুধৰ শৰ্মাক ইতিহাস ৰত্ন বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 5 নম্বৰ কোৱেশ্যনলৈ 5 নম্বৰ কোৱেশ্যন সুধিছে ইন্দ্ৰধনুৰ কবি বুলি কাক জনা যায় ইন্দ্ৰধনুৰ কবি বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ডিম্বেশ্বৰ নেওগক ইন্দ্ৰধনুৰ কবি বুলি জনা যায় মনত ৰাখিব ভালদৰে এতিয়া এসো তাৰ পিছৰ 6 নম্বৰ কোৱেশ্যনলৈ 6 নম্বৰ কোৱেশ্যনটো সুধিছে কৰ্মবীৰ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ বুলি কোৱা হয় এতিয়া এসো 7 নম্বৰ কোৱেশ্যনলৈ 7 নম্বৰ কোৱেশ্যনটো সুধিছে কলংপৰীয়া কবি বুলি কাক কোৱা হয় সুধিছে এটো ইম্পৰ্টেন্ট কোৱেশ্যন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দেৱকান্ত বৰুৱাক কলংপৰীয়া কবি বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 8 নম্বৰ কোৱেশ্যনলৈ 8 নম্বৰ কোৱেশ্যন সুধিছে কলাগুৰু বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো মই কৈ নিদু ইয়াৰ ৰাইট এনসাৰ কি হয় সকলোৱে কমেন্ট কৰিবা এটো যেটো জনা কোৱেশ্যন গতিকে ভিডিও যিমানে চোৱা সকলোৱে কমেন্ট কৰিবা এনেকৈ 8 নম্বৰ কোৱেশ্যনৰ ৰাইট এনসাৰ যেটো হয় এ বি সি ডি যি হয় সকলোৱে কমেন্ট কৰিবা যিমানে চোৱা সিমানে কমেন্ট কৰিবা বুলি আশা থাকিলে এতিয়া এসো তাৰ পিছৰ 9 নম্বৰ কোৱেশ্যনলৈ 9 নম্বৰ কোৱেশ্যনটো সুধিছে গীতি কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনলৈ 10 নম্বৰ কোৱেশ্যনটো সুধিছে জ্ঞানমালিনীৰ কবি বুলি কাক জানো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মফিজউদ্দিন আহমেদ হাজৰিকাক জ্ঞানমালিনীৰ কবি বুলি জনা যায় বা কোৱা হয় এতিয়া এসো তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনলৈ 11 নম্বৰ কোৱেশ্যনটো সুধিছে তপোবনৰ কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অতুল চন্দ্ৰ হাজৰিকাক তপোবনৰ কবি বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনলৈ 12 নম্বৰ কোৱেশ্যন সুধিছে ত্যাগবীৰ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ বুলি কোৱা হয় তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যন সুধিছে দেশভক্ত বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ তৰুণৰাম ফুকনক দেশভক্ত বুলি জনা যায় বা কোৱা হয় এতিয়া এসো তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে ধিং এক্সপ্ৰেছ বুলি কাক কোৱা হয় সুধিছে এটো সকলে জানে চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি হিমা দাসক ধিং এক্সপ্ৰেছ বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ আজি 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে নটসূৰ্য বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ফণী শৰ্মাক নটসূৰ্য বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে শৈলধৰ ৰাজখোৱাক কি কবি বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নিজৰাৰ কবি বুলি শৈলধৰ ৰাজখোৱাক কোৱা হয় এতিয়া এসো তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে
পাপৰিৰ কবি বুলি কাক কোৱা হয় পাপৰিৰ কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গণেশ চন্দ্ৰ গগৈ গণেশ চন্দ্ৰ গগৈ পাপৰিৰ কবি বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে প্ৰকৃতি কবি বুলি কাক কোৱা হয় প্ৰকৃতিৰ কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ৰঘুনাথ চৌধুৰীক প্ৰকৃতিৰ কবি বুলি কোৱা হয় মনত ৰাখিবা সকলোৱে এতিয়া এসো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় এতিয়া এসো আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে বকুল বনৰ কবি বুলি কাক কোৱা হয় বকুল বনৰ কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি কোৱা হয় তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা যি সকলে এডিআৰই আসাম পুলিচ এসআই সমূহৰ বাবে প্ৰিপাৰেচন কৰিছে সেই সকলৰ বাবে ভিডিওটো শেয়াৰ কৰি দিবা এতিয়া এসো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে বকুল বনৰ কবি বুলি কাক জনা যায় বনফুলৰ কবি বুলি কাক জনা যায় বনফুলৰ কবি বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি যতীন্দ্ৰনাথ দুৱৰা দেৱক বনফুলৰ কবি বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে বাউলী কবি বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কমলানন্দ ভট্টাচাৰ্যক বাউলী কবি বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে বিদ্ৰোহী কবি বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে বিহগী কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ উত্তৰটো সকলোৱে জানেই চাগে অপচন সি ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ভাঙনি কোঁৱৰ বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি আনন্দ চন্দ্ৰ আগৰৱালা দেৱক ভাঙনি কোঁৱৰ বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে ৰূপ কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক ৰূপ কোঁৱৰ বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে লুইত কোঁৱৰ বুলি কাক কোৱা হয় জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হীৰেণ ভট্টাচাৰ্য দেৱক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ আজি 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে সুধাকণ্ঠ বুলি কাক কোৱা হয় সুধিছে সকলোৱে জানে চাগে ইয়াৰ উত্তৰটো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ডক্টৰ ভূপেন হাজৰিকা দেৱক সুধাকণ্ঠ বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ আজিৰ শেষৰ 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে শেৱালী কবি কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰত্নকান্ত বৰকাকতি দেৱক শেৱালীৰ কবি বুলি কোৱা হয় তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা তোমালোকে সকলোৱে কমেন্ট কৰিবা এনেদৰে টপিক ওয়াইজত কোৱেশ্চন সমূহ লাগে নে মক টেষ্ট তোমাৰ মডেল কোৱেশ্চন পেপাৰত লাগে তেনেদৰে কৰিবা যিসমূহ আমি টপিক ওয়াইজত আলোচনা কৰিবলৈ চেষ্টা কৰিছো বহুত আগত কৈছিলে যে টপিক ওয়াইজত কৰিলে কোৱেশ্চনসমূহ মনত ৰাখিবলৈ সহজ হয় গতিকে তোমালোকে সকলোৱে কমেন্ট কৰিবা এনেদৰে লাগে নে মডেল কোৱেশ্চন পেপাৰ হিচাপে লাগে কমেন্ট কৰিবা আজিলৈ ভিডিওটো ইমানে ধন্যবাদ